হ'ল আজি আমি ক্লাছ 9 পৃষ্ঠকালী আৰু আয়তনৰ কেইটামান MCQ আলোচনা কৰিম। প্ৰথমতে আমি এটা তোমালোকে যদি শিকিছা তেন্তে ভাল কথা। মই তোমালোকক কৈ দিওঁ ঘনকৰ নাম শুনিছা চাগে। ঘনক মানে হ'ল যাৰ গোটেইকেইটা বাহু সমান হৈছে, ইয়াক বৰ্গ বুলি ক'ব পাৰি। ইয়াত ছয়খন বৰ্গ একেলগ থাকে সেইকাৰণে ইয়াক ঘনক বুলি কোৱা হয়। মানে ইয়াক 3D ডাইমেনশ্যনত দেখুওৱা হয় সেইকাৰণে ইয়াক ঘনক নাম হয়, কিন্তু ইয়াক এটা ডাইমেনশ্যনত বৰ্গ বুলি কোৱা হয়। ঠিক আছে, ইয়াক এনেদৰে দেখুওৱা হয়। ইয়াত 6খন পিঠি আছে সেইকাৰণে ইয়াৰ এটা আমি কি জানো, বৰ্গৰ এটা বাহুৰ কালি কিমান a স্কুৱেৰ, তেন্তে 6টা বাহুৰ কালি হ'ব 6a স্কুৱেৰ। ঠিক আছে, আৰু পাৰ্শ্বপৃষ্ঠকালি মানে কি? পাৰ্শ্বপৃষ্ঠকালি মানে যদি তোমালোকে নাম শুনা আয়তীয় ঘনক মানে আয়ত আছে, তাতো পাৰ্শ্বপৃষ্ঠকালিৰ কনচেপ্ট আহে। ঠিক আছে, পাৰ্শ্বপৃষ্ঠকালি মানে হ'ল যিবিলাক চাৰিখন পাৰ্শ্বপৃষ্ঠকালি মানে হ'ল যি ওপৰৰখিনি নাই, বাকী চাৰিওফালৰখিনি আছে। ঠিক আছে, যেনে আয়তীয় ঘনকৰ কি আছে, ওপৰৰ আৰু তলৰ কালি দুখন নাই, বাকী চাৰিওবেৰৰ কালিখিনি ইয়াত যোগ হয়। ঠিক আছে, তো ইয়াৰ কালি কি হ'ব 4a স্কুৱেৰ। ঠিক আছে, আৰু এইটো পাছত চাওঁ আমি আয়তীয় ঘনকৰ। এতিয়া কুৱেশ্যনটো কি কৈছে চোৱা, এটা ঘনকৰ মুঠ পৃষ্ঠকালি আৰু পাৰ্শ্বপৃষ্ঠকালিৰ অনুপাত উলিওৱা। ঠিক আছে, আমি ক'লোঁ এতিয়া কি ক'লোঁ, মুঠ পৃষ্ঠকালি কি জানো আমি 6a স্কুৱেৰ, আৰু অনুপাত মানে কি হৰণ কৰিব লাগে, আৰু পাৰ্শ্বপৃষ্ঠকালিৰ ফৰ্মুলা লাগিছে 4 স্কুৱেৰ। ঠিক আছে, আৰু a মানে হ'ল ইয়াৰ এটা প্ৰতিটো বাহুৰ দিশ, a স্কুৱেৰ কেঞ্চেল হৈ যাব, দুইটাকে হৰণ কৰি দিম, তো ইয়াত 3 হৈ যাব, আৰু ইয়াত বাই 2, ইয়াক আমি এনেকৈ লিখিব পাৰোঁ 3:2। ঠিক আছে, এইটো ইজি কুৱেশ্যন আছিল, ভিডিঅ' এনচাৰ। এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ আহোঁ। এই ভিডিঅ' কুৱেশ্যনত অলপ ভাল হয়। কুৱেশ্যনটো চোৱা কি কৈছে, যদি এটা ঘনকৰ প্ৰতিটো দিশ মানে এটা ঘনক আছে, ইয়াৰ ঘনকটোৰ দিশ হ'ল 4 চেণ্টিমিটাৰ। ঠিক আছে, আৰু ইয়াক কেইটামান সৰু 1 চেণ্টিমিটাৰ ঘনকলৈ পৰিৱৰ্তন কৰা হয়। কেনেকুৱা চা, এইটো এটা ধৰি লওক ঘনক, প্ৰতিটো দিশ 4 চেণ্টিমিটাৰ, ইয়াক আমি কেতিয়াবা 1 চেণ্টিমিটাৰৰ ঘনকলৈ পৰিৱৰ্তন কৰিলোঁ। 1 চেণ্টিমিটাৰ মানে কেনেকুৱা হ'ব, ভালকৈ দেখা নাপায়। 1 চেণ্টিমিটাৰ কেইটামান ঘনকলৈ পৰিৱৰ্তন কৰিলোঁ। ঠিক আছে, ইয়াত কেইটা 1 চেণ্টিমিটাৰৰ ঘনক হ'ব সেইটো কুৱেশ্যনটো কোৱা নাই। কুৱেশ্যন কি কৈছে আমাক, সৰু যেইটা আমি ঘনক সৃষ্টি হ'ব ইয়াত, সেই ঘনককেইটাৰ পৃষ্ঠকালি উলিয়াব লাগে, মুঠ পৃষ্ঠকালি। তো প্ৰথমতে আমি কি কৰিম, প্ৰথমতে আমি মুঠ সৰু ঘনক কেইটা আছে সেইটো উলিয়াব লাগিব। ঠিক আছে, চোৱা আমি প্ৰথমতে ডাঙৰ ঘনকটোৰ পৃষ্ঠকালি লৈ লওঁ। আমি পৃষ্ঠকালি ফৰ্মুলাটো কি জানো, 6a স্কুৱেৰ। ঠিক আছে, 6a স্কুৱেৰ a কি 4 চেণ্টিমিটাৰ, 6 × 4ৰ স্কুৱেৰ কিমান হ'ব 16, 6 × 6 যা কিমান হ'ব, চৰি ইয়াত কি কৈছে ভালকৈ চোৱা, কুৱেশ্যনটো ভালকৈ চোৱা, কুৱেশ্যনটো পাজল আছে অলপ। কুৱেশ্যনটো কি কৈছে, এটা ঘনক। ঠিক আছে, ঘনক মানে কেনেকুৱা, ঘনকটো এনেকুৱা দেখে। মই তোমালোকক প্ৰথমতে কৈছোঁ এইটো এটা 3D ডাইমেনশ্যনত দেখুওৱা হয়। ইয়াৰ ভিতৰত কেইটামান ঘনক আছে। যদি আমি ঘনকৰ আমি ভলিউম জানোনে, মানে আয়তন, ঘনকৰ আয়তন কি হয় a³ পৃষ্ঠকালি 6a স্কুৱেৰ। এটা ডাঙৰ ঘনকৰ যদি আয়তন a³ হয়, তেন্তে ইয়াক যদি আমি কেইটামান সৰু ঘনকত আমি কি কৰোঁ, সৰু ঘনকত সৃষ্টি কৰোঁ, তো সেই ঘনককেইটাৰ মুঠ এইটো আয়তনৰ সমান হ'ব। ঠিক আছে, তো সেইকেইটাৰো কিবা আয়তন থাকিব। তো প্ৰথমতে আমি এইটোৰ আয়তন চাওঁ কিমান আছে, ডাঙৰটোৰ কি এটা বাহুৰ দিশ 4, তেন্তে ইয়াৰ মুঠ আয়তন কিমান হ'ব 4³ মানে কি 64 চেণ্টিমিটাৰ কিউব। ঠিক আছে, এতিয়া আমি সৰু ঘনককেইটা কেইটা আছে সেইটো আমি উলিয়াম। ঠিক আছে, প্ৰথমতে আমি চাওঁ সৰু ঘনককেইটাৰ দিশ দিছে কিমান 1 চেণ্টিমিটাৰ,
1 চেণ্টিমিটাৰ মানে ইয়াৰ আয়তন কিমান হ'ব 1 কিউব মানে কি 1a তো এটা ফৰ্মুলা শিকি লোৱা তোমালোকে যদি কুৱেশ্যন এটাত কোৱা হয় এইটোৰ পৰা এইটোত পৰিৱৰ্তন কৰা হয় তেতিয়া নাম্বাৰ অফ মানে যেনে এইটোত নাম্বাৰ অফ ঘনক কেইটা উলিয়াব লাগে এটা এনেকুৱা হ'ব এইটো ইউনিটি মেথড ঐকিক পদ্ধতি বুলি কয় শিকি চাগে যদি এটা 1 চেণ্টিমিটাৰৰ কাৰণে কি লাগে 1 চেণ্টিমিটাৰ কিউবৰ কাৰণে কেইটা লাগে এটা ফৰ্মুলা দি দিওঁ ধৰি লওক সৰু ঘনকটোৰ কি কয় আয়তন কি হয় a1 কিউব ইনটু n মানে হ'ল ইয়াত সংখ্যা কেইটা হ'ব পাৰে আৰু এইটো হ'ল a কিউব মানে এইটো ডাঙৰ ঘনকটো এইটো তোমালোকক ক্লাছ 10তো পাবা এইটো কনচেপ্ট আহে এইটোৰ কেইটা হ'ব এইটো n ইনটু a1 কিউব আৰু ইকুৱেল টু a কিউব ঠিক আছে তো ইয়াত কি কৈছে 64 এইটো হ'ল ডাঙৰটোৰ ভলিউম তো সৰুটোৰ ভলিউম কিমান পাইছোঁ 1 ইনটু n ইকুৱেল টু 64 চেণ্টিমিটাৰ কিউব আছে ইফালে কিন্তু দুইফালে চেণ্টিমিটাৰ কিউব আছে কেঞ্চেল হৈ যাব তো এনৰ ভেলু কি হৈ যাব 64 মানে আমাৰ ইয়াত সৰু ঘনক কেইটা আছে 64টা ঠিক আছে এতিয়া আমি এই 64 ঘনককেইটাৰ আমি কি উলিয়াব লাগে পৃষ্ঠকালি ঠিক আছে আমি সৰু ঘনককেইটাৰ পৃষ্ঠকালি ফৰ্মুলা কি জানো 6a স্কুৱেৰ তো 6a1 স্কুৱেৰ হ'ব কাৰণ সৰু ঘনক হ'ব এইটো 6a1 a কি ইয়াত 1 স্কুৱেৰ কিন্তু a কি আছে n 64টা কি হ'ব এইটো মাল্টিপ্লাই কৰিলে তোমালোকে পাবা 384 আৰু এইটো চেণ্টিমিটাৰ স্কুৱেৰ হৈ থাকিব কাৰণ ইয়াত এৰিয়া উলিয়াব দিছে এনচাৰ বি হ'ব পাৰে আৰু আজিৰ এই দুটা কুৱেশ্যন তোমালোকে কৰিবা ঠিক আছে প্ৰথমটো কুৱেশ্যন এইটো হয় এইটো লাষ্ট কুৱেশ্যন এইটো কৰি দিবা তোমালোকে এইটো MCQ ঠিক আছে আজিলৈ ইমানে লগ পাম নেক্সট ভিডিঅ'লৈ ধন্যবাদ